লাগিব আমাক তেওঁ কোনদিনাখন লগ ধৰিব আমাৰ দাবীবিলাক তেওঁ কোনদিনাখন মীমাংসা কৰিব তেওঁ কথা দিব লাগিব তেতিয়াহে আমি অন্য কোনো আমি বিষয়ববীয়াক আমি আমাৰ মেমৰিণ্ডাম দিবলৈ আমি বাধ্য হ'ম। অসম ৰাজ্যিক আশা উন্নয়নৰ উদ্যোগত সচলৰ ধৰ্ণাস্থলীত আশাকৰ্মী প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবা শতাধিক আশাকৰ্মী অংশগ্ৰহণ প্ৰতিবাদী কাৰ্যসূচীত আশাকৰ্মীসকলক চৰকাৰী স্বাস্থ্য বিভাগৰ নিয়মীকৰণ কৰা ন্যূনতম মজুৰি ঘোষণা কৰা আৰু সামাজিক সুৰক্ষা ব্যৱস্থাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ প্ৰতিবাদীসকলে আশাকৰ্মীসকলক চৰকাৰী স্বাস্থ্য বিভাগত নিয়মীকৰণ কৰক চৰকাৰী সকলো স্বাস্থ্য পৰিষেৱা খণ্ডৰ অন্তঃগাঁথনি উন্নত কৰক আশাকৰ্মীসকলক প্ৰাপ্য টকা মাহে আদায় দিয়ক আদি দাবী লিখা প্লে কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ আমি জোৰা মাতিব পৰা নাই আমি ৰিণিকি মাতিছো আপোনালোকে শুনক আমাৰ এই মাইকী মানুহৰ যেতিয়া পৰিয়ালৰ দুখ ৰখাবিলাক বুজিবা আমাৰ ৰাতি নাই দিন নাই আমি ক'ত অটুট থাকিব লাগে ক'ত খোজকাঢ়ি থাকিব লাগে ক'ত ৰাতি কটাব লাগে আমাৰ কোনো নিৰ্ধাৰিত সীমা নাই। আমাৰ আজি বিক্ষোভ কাৰ্যসূচী ইয়াত লোৱা হৈছে আমি অল অসমৰ গোটেই জিলাৰ আমি ইয়াতে আশা লগ হৈছোঁ আমাৰ ইয়াতে নহয় আমাৰ ৰাজ্য সৰ্বভাৰতীয় হিচাপে আমাৰ এই বিক্ষোভ কাৰ্যসূচী লোৱা হৈছে আমাৰ দাবী চলি আহিছে আমাক কি চৰকাৰৰ নিয়মীকৰণ কৰাৰ দাবী এটা আমাৰ চলি আহিছে আমি যিহেতুকে আজি 2006 চনৰ পৰা কাম কৰি আহি আছোঁ কিন্তু তেখেতসকলে আমাক যি 2006 চনত টকা দিছিল আমাক মাননি সেই মাননি আমাৰ তেনেকৈ আছে আজিলৈ কোনো বৃদ্ধি কৰা নাই কিন্তু বস্তুৰ মূল্য দিনে দিনে বৃদ্ধি হৈ গৈ আছে সেইকাৰণে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ আমাৰ মাননিৰ সলনি মজুৰি প্ৰদান কৰক আমি মাননিৰ যোগ্য হৈ থকা নাই আমাৰ মাননি কিয় দিয়ে যাই মানে আমাৰ আগৰ গাঁৱৰ দিনত মানে যাই বেজালি কৰিছিল অজা কৰিছিল তেখেতসকলক মাননি দিয়ে আমিতো স্বাস্থ্য বিভাগৰ একদম মানে ঘাই কাম কৰি গৈ আছোঁ গতিকে তেনে ক্ষেত্ৰত আমাৰ কামবিলাক হৈছে স্থায়ী কাম কিন্তু আমাক অস্থায়ী কৰ্মচাৰী হিচাপে তেওঁলোকে আমাক ৰাখি থৈছে আৰু তেওঁলোকে আমাক কি কৰিছে আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰি আছে আমি আজি দৈনিক হাজৰীয়া আমাৰ 100 টকা কৰে আমাক ৰাজ্য চৰকাৰে দিয়ে মাত্ৰ 1000 টকা আৰু চেণ্ট্ৰেল চৰকাৰৰ পৰা পাওঁ আমি মাত্ৰ 2000 টকা আমাৰ মাহিলী 3000 টকা গতিকে আমাৰ ডেইলি মজুৰি আমাৰ 100 টকাকৈ পৰে আজিৰ দিনত জানো এই 100 টকাৰে চলিব পাৰিনে আপোনালোকে ভাবি চাওক চৰকাৰক তেখেতসকলে আমাৰ বিষয়ে কাম জাপি দি আছে আমাক এটাৰ পিছত এটা কাম জাপি দি আছে আমি কিন্তু তেখেতসকলৰ কাম আমি নিয়াৰিকৈ কৰি আছোঁ কিন্তু আমাৰ দাবী কেইটা তেখেতসকলে এতিয়ালৈ মানিবলৈ আগবাঢ়ি অহা নাই সেইকাৰণে আমি বাৰে বাৰে এনেকুৱাকৈ বিক্ষোভ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছোঁ আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ তেখেতসকলে যদি আমাৰ মাননি মজুৰি দিব নোৱাৰে কিন্তু আমাৰ মাননিটো যেন 10,000 টকালৈকেও বৃদ্ধি কৰি দিয়ে প্ৰতিবাদী আশাকৰ্মীসকলৰ দাবী আশাকৰ্মীসকলক চৰকাৰী স্বাস্থ্য বিভাগত নিয়মীকৰণ কৰা আশাকৰ্মীসকলৰ ন্যূনতম মজুৰি 26,000 টকা ধাৰ্য কৰা আশাকৰ্মীসকলক শ্ৰম আইনৰ অন্তৰ্ভুক্ত কৰা আশাকৰ্মৰ নিৰাপত্তা সুনিশ্চিত কৰা আশাকৰ্মীসকলৰ বাবে প্ৰভিডেণ্ট ফাণ্ড গ্ৰেচুইটি পেঞ্চন সহ সামাজিক সুৰক্ষা প্ৰদান কৰা আশাকৰ্মীসকলৰ বাবে প্ৰিভেনশ্যন অফ ছেক্সুৱেল হাৰাছমেণ্ট এক্ট কাৰ্যকাৰী কৰা আদি দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ আমি অত বছৰ 2006 চনৰ পৰা আমি 3টা কামত আহি আজি 80-85টা কামত আমি কৰিব লগা হৈছে কিন্তু চৰকাৰৰ যিখিনি প্ৰাপ্য আমি সেইখিনি পোৱা নাই সেইকাৰণে আমি দুখত আজি ছোৱালীখিনি ওলাই আহিছোঁ আমাক যেনেকৈ 24 ঘণ্টা খটাই আছে কিন্তু আমাক পোৱা হিচাপে একো আমাক দিয়া নাই যিও আমাক 1000 টকা ৰাজ্য চৰকাৰৰ পৰা দিয়ে সেইখিনিও 8 মাহ 10 মাহৰ মূৰত আমাৰ বাকী হৈ থাকে এতিয়া আমি ক'ব বিচাৰিছোঁ চৰকাৰক যে আমাক আশাখিনি নিয়মীকৰণ কৰক আমাৰ মানে প্ৰাপ্যখিনি আমাক আদায় দিয়ক আমাৰ যিখিনি ক্লেমৰ পইচা সেইখিনি মাহে মাহে আদায় দিয়ক আৰু আমাৰ আশাখিনিক নিযুক্তি পত্ৰ অতি সোনকালে দিয়াৰ কাৰণে আমি NRSCMক কৰ্তৃপক্ষক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে আমাক আশাখিনিৰ মুখৰ ফালে অলপ চাই আৰু আমাক অতি শীঘ্ৰে আমাৰ নিয়মীকৰণ কৰে কৰি দিব লাগিব আমাক তেওঁ কোনদিনাখন লগ ধৰিব আমাৰ দাবীবিলাক তেওঁ কোনদিনাখন মীমাংসা কৰিব তেওঁ কথা দিব লাগিব তেতিয়াহে আমি অন্য কোনো আমি বিষয়ববীয়াক আমি আমাৰ মেমৰিণ্ডাম দিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। এতিয়া আছে কাছাৰ জিলাৰ পৰা মই সভাপতিক আহ্বান জনাইছোঁ তেখেতক দুআষাৰ বক্তব্য ৰখাৰ কাৰণে পূৰ্ণিমা পাল বাইদেউ আমাৰ কাছাৰ জিলাৰ কমিটিৰ সদস্য ঠিক আছে মই
শিলচৰৰ পৰা আহিছোঁ মই পূৰ্ণিমা পাল আগতে মাইদু বুলি আছে মই কি বলো এনেকৈ মইতো ইমান কাম মোৰ পিঠত গুচাই দিছে কেনেকৈ এই ইমান কাম কৰিব তাত লাগে কি ক'ব আৰু